জনাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাইছিলে জ্যোতিষ্ময় বাইলুং, তেখেতৰ মাতৃয়ে গ্ৰহণ কৰিছে। ইয়াৰ পিছত আছে গৌৰৱ গগৈ, দ্বিতীয় স্থানপ্ৰাপ্ত গৌৰৱ গগৈ। গৌৰৱ গগৈ যদি আছে মঞ্চলৈ আহিব লাগে। ববন ঠাকুৰ, পশ্চিম জাননী প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক, প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাৰ খ শাখাৰ দ্বিতীয় স্থানপ্ৰাপ্ত গৌৰৱ গগৈ। মানস তামুলী তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলে উপজাননী প্ৰাথমিক বিদ্যালয়ৰ মানস তামুলী। মই প্ৰদান কৰিবৰ বাবে নলিনী কুমাৰ মজুমদাৰ দেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। এইখিনিতে আমাৰ বঁটা বিতৰণী অনুষ্ঠান সমাপ্ত হৈছে। গতিকে মই সভাপতি মহোদয়ক পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অনুৰোধ জনালোঁ। আমার পরবর্তী কার্যসূচী হিসেবে আছে যে সভাপতির মন্তব্য। মঞ্চত উপবিষ্ট আমার নিমন্ত্রণ রক্ষা করে আমার মধ্যে উপস্থিত থাকা বিশিষ্ট অতিথিবৃন্দ, উদযাপন সমিতির কার্যকারী সভাপতি আদিত্য গোস্বামীদেৱ তথা মুখ্য সম্পাদক নিজুৰাভা গগৈ প্ৰমুখ্য